যোৰহাটবাসীৰ বাবে এটা ইতিবাচক খবৰ সমাধানৰ দিশে দীৰ্ঘদিনীয়া ডাম্পিং গ্ৰাউণ্ডৰ সমস্যা প্ৰায় 55 বছৰ দুৰ্ভোগ ভোগাৰ অন্তত দুৰ্গন্ধময় পৰিৱেশৰ পৰা মুক্ত হ'ব যোৰহাট গড়মূৰবাসী যোৰহাট পৌৰসভাৰ তৎপৰতা ডাম্পিং গ্ৰাউণ্ডৰ দায়িত্ব 1.5 বছৰ পূৰ্বে লাভ কৰিছিল কল এণ্ড ফিক্স নামৰ প্ৰতিষ্ঠানটোৱে 1.5 বছৰত প্ৰায় 1,58 মেট্ৰিক টন পুৰণি আৱৰ্জনা নিষ্কাশন কৰি মুকলি কৰা হ'ল 10 বিঘা ভূমি এই স্থানত এখন উদ্যান নিৰ্মাণ কৰা হ'ব বুলি সদৰি কৰিছে যোৰহাট পৌৰসভাই আমাক এই স্থানৰ পৰা পৰিৱেশ দেখুৱাব উজনি অসমৰ ব্যুৰ চিফ পৰমানন্দ বৰাই নিশ্চিতভাৱে যোৰহাট নগৰবাসীৰ কাৰণে এটা ডাঙৰ সমস্যা আছিল ডাম্পিং গ্ৰাউণ্ডৰ জাবৰৰ সমস্যা কাৰণ যোৰহাটত নগৰখনত যিমানসমূহ আৱৰ্জনা আছে সেই আৱৰ্জনাসমূহ গড়মূৰত থকা যিখন ডাম্পিং গ্ৰাউণ্ড তালৈ লৈ অহা হয় আৰু তাৰ পিছতে দেখা পোৱা গৈছিল যে ডাম্পিং গ্ৰাউণ্ডত এটা পাহাৰ সদৃশ এটা অৱস্থাৰ সৃষ্টি হৈছিল য'ৰ পৰা বিভিন্ন ধৰণৰ দুৰ্গুণ বাহিৰ হৈছিল যাৰ কাৰণে এই সমগ্ৰ যি গড়মূৰবাসীৰ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল কিন্তু এই মুহূৰ্তত এটা ইতিবাচক খবৰ আমি প্ৰতিদিন টাইমত দৰ্শকসকলক দিব বিচাৰিছোঁ যে ইতিমধ্যে যোৰহাট পৌৰসভাই এটা বিশেষ আঁচনি গ্ৰহণ কৰিছিল সেই আঁচনিৰ ফলত দেখা পোৱা গৈছে যে যোৰহাটৰ গড়মূৰৰ ডাম্পিং গ্ৰাউণ্ডৰ সেই জাবৰৰ সমস্যা এতিয়া লাহে লাহে নাইকিয়া হ'ব ধৰিছে কাৰণ আমি যি স্থানত উপস্থিত আছোঁ গড়মূৰত তাত প্ৰায় 1.58 মেট্ৰিক টন জাবৰ ইতিমধ্যে নিষ্কাশন কৰিবলৈ সক্ষম হৈছে বিশেষ পদ্ধতিৰ দ্বাৰা আৰু এই পদ্ধতি প্ৰায় 1.5 বছৰ ধৰি যোৰহাট পৌৰসভাৰ অধীনত বিভিন্ন কাৰিকৰী যিসকল বিশেষজ্ঞ আছে তেওঁলোকৰ নেতৃত্বত এই প্ৰজেক্ট চলি আছিল আৰু তাৰ ফলত দেখা পোৱা গৈছে বিশাল যিটো অঞ্চল পাহাৰ সদৃশ য'ত জাবৰ আছিল সেই জাবৰ এতিয়া সম্পূৰ্ণৰূপে নাইকিয়া হৈ গৈছে এই মেচিনসমূহৰ জৰিয়তে সেই জাবৰসমূহ নিষ্কাশন কৰা হয় আৰু ইয়াৰ পৰাই এই যিটো মাটি যি বিশাল মাটি এই মাটি এতিয়া লাহে লাহে উৰ্বৰতা বাঢ়িবলৈ আৰম্ভ কৰিছে আৰু ইতিমধ্যে ডাম্পিং গ্ৰাউণ্ডৰ প্ৰায় এটা ফাল সম্পূৰ্ণৰূপে জাবৰ নিষ্কাশন হৈ পৰিছে এই বিশেষ মেচিনসমূহ দেখুৱাইছে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে আৰু মই কৈছোঁ যে 1.5 বছৰ বিশেষজ্ঞ টীমৰ লগত আলোচনা কৰি পৌৰসভাই এটা আঁচনি লৈছিল আৰু সেই আঁচনিৰ অধীনত এনেধৰণে পাহাৰ সদৃশ হৈ থকা জাবৰ এতিয়া একেবাৰে মাটিৰ লগত মিহলি হৈ গৈছে কাৰণ এটা ফাল গড়মূৰৰ এটা ফাল সম্পূৰ্ণভাৱে এতিয়া পৰিষ্কাৰ হৈ পৰিছে আৰু এই মাটিসমূহত এতিয়া লাহে লাহে উৰ্বৰতা বাঢ়িবলৈ আৰম্ভ কৰিছে আৰু এক কথাত ক'বলৈ হ'লে যোৰহাটবাসীৰ বাবে এইটো এটা অতি ইতিবাচক এটা দিশ আৰু দেখা পাইছে কেনেধৰণে বিশাল যি পাহাৰৰ দম আছিল য'ত দুৰ্গন্ধময় অৱস্থা আছিল তাত এতিয়া আমি এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ ইয়াত এই মুহূৰ্তত কোনো ধৰণৰ দুৰ্গন্ধময় পৰিৱেশ নাই ইয়াত খুব সুন্দৰভাৱে জাবৰসমূহ নিষ্কাশন কৰি এটা প্ৰকাণ্ড এটা স্থান ইতিমধ্যে মুকলি হৈ পৰিছে আৰু কিছু আৱৰ্জনা আছে সেই আৱৰ্জনাসমূহ ইয়াৰ পিছতে মেচিনসমূহ হস্তান্তৰ কৰা হ'ব তালৈ তাতো কেইদিনমানৰ পিছতে এনেধৰণৰ এটা পৰিৱেশ দেখিবলৈ পোৱা যাব বুলি আশা কৰিছে যোৰহাট পৌৰসভাই এই মুহূৰ্তত যোৰহাট পৌৰসভাৰ পৌৰপতি লগতে উপপৌৰপতিৰ লগতে যি কাৰ্যবাহী বিষয়া তেওঁলোক মোৰ লগত উপস্থিত আছে আৰু এই যিটো প্ৰকল্প এই প্ৰকল্পটোৰ যিসকল কাৰিকৰী যিসকল বিষয়া আছে তেওঁলোক মোৰ লগত উপস্থিত আছে মই প্ৰথমতে যিজন কাৰ্যবাহী বিষয়া আছে পৌৰসভাৰ তেখেতৰ লগত অকণমান কথা পাতিম এটা খুব ইতিবাচক দিশ যোৰহাটবাসীয়ে এটা সময়ত আন্দোলন কৰিছিল এটা সময়ত বিভিন্ন ধৰ্ণাত বহিছিল যে ডাম্পিং গ্ৰাউণ্ডটো ইয়াৰ পৰা আঁতৰাব লাগে ইয়াৰ জাবৰ নিষ্কাশন কৰিব লাগে আৰু আহি এটা ভাল দিনত আহি উপস্থিত হৈছোঁ যে এটা বিশাল স্থান ইতিমধ্যে ওলাই পৰিছে ইয়াত কোনো দুৰ্গন্ধ নাই আমি নিজে ইয়াত ৰৈ আছোঁ এতিয়া কি ক'ব কেনেধৰণে সম্ভৱ হৈছে আপুনি যেনেকৈ ক'লে এইটো এটা আগতে এটা বেলেগ এটা পৰিস্থিতি আছিলে বাট আমাৰ অনাৰেবল CM ছাৰে বহুতখিনি জোৰ দিছে অলৰেডি আমি লখিমপুৰ দেখিছিলোঁ লেণ্ডফিল ছাইট কেনেকৈ ফ্ৰম দ্য ডাম্পিং গ্ৰাউণ্ড কনভাৰ্ট কৰি এটা লেণ্ডফিল ছাইট বনালে আৰু তেনেকৈ বেলেগ জেগাতো এনেকৈ লিগেচি ৱেষ্টৰ কাম কৰিছিলে এইটো বায়'ৰিমেডিয়েশ্যন প্ৰচেছ বুলি কয় একচুৱেলি চ' যোৰহাটতো এটা ফেচ কৰিছিলে বহুত প্ৰব্লেমছ বাট উইথ টাইম যিখিনি ছাপৰ্ট পাব লাগে আমাৰ অনাৰেবল MLA ছাৰৰ পৰা লগতে আমাৰ বৰ্ডৰ পৰা চেয়াৰপাৰ্চন বাইদেৱে হওক আমাৰ ভাইচ চেয়াৰপাৰ্চনে হওক দাদা বহুতখিনি এক্টিভলি লাগিছে আৰু মোৰ ফালৰ পৰা অফিচিয়েলি যিখিনি কৰিব লাগে মই সেইখিনি ষ্টেপ লৈছোঁ আৰু তেওঁলোকেও যিখিনি ভেণ্ডৰে কামখিনি পাইছে তেওঁ আমাক সেইখিনি টাইমত যেনেকৈ লাগে আমাক হেল্প কৰিছে এইটো বিশাল এৰিয়া এটা ইতিমধ্যে মুকলি হৈ গৈছে তাৰপিছতো সন্মুখ ভাগত অলপ জাবৰ আছে পাহাৰৰ দিশ সেইখিনিৰ কাৰণে ইয়াত নিশ্চয় চিফ্ট কৰা হ'ব মেচিনসমূহ হয় একচুৱেলি আমাৰ ইয়াত দুটা কাম চলি আছে এটা আপোনাৰ এইটো আপুনি যিটো দেখিছে এইটো লিগেচি ৱেষ্টৰ বায়'ৰিমেডিয়েশ্যন চলি আছে চ' আমাৰ এতিয়া বায়'ৰিমেডিয়েশ্যন প্ৰচেছ লিগেচি ৱেষ্টৰ অলমষ্ট 90 to 95% কমপ্লিট আৰু 5% উইদিন আমি এইটো 10 দিনৰ ভিতৰত কমপ্লিট কৰি দিম আৰু যিটো আপুনি আগফালে দেখিছে যিখিনি আপুনি মেনশ্যন কৰিছে সেইখিনি হ'ল ফ্ৰেছ ৱেষ্টৰ কথা চ' ফ্ৰেছ ৱেষ্টৰ বেচিকেলি আমি এতিয়া মাটি বিচাৰি আছোঁ মাটি অলপ কনষ্ট্ৰেইন এটা এছেট হয় চ' যেতিয়া আমি মাটি পাই যাম আমি অলৰেডি DC ছাৰৰ লগত কথা পতা হৈছে DC ছাৰেও বহুতখিনি সহযোগ কৰিছে আৰু লগত আমাৰ ডাইৰেক্টৰ অফ আমাৰ মিউনিচিপেল এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা হৈছে চ' আই থিংক এখন আমাৰ মিটিং হ'ব লাগিব আমি বহিম তেতিয়া কেনেকৈ ফিজিবল হয় আমি মাটিখিনি লৈ শ্বিফ্ট কৰিম পৌৰপতি আছে আমি কথা পাতিব বিচাৰিম যিহেতু পুৰণি এইখিনি জাবৰ আছিল বহু পুৰণি সেইবাবে সম্ভৱ হৈছে এইখিনি নতুন জাবৰ কিন্তু পুৰণি জাবৰখিনিৰ ক্ষেত্ৰত পৌৰসভা সম্পূৰ্ণৰূপে এই মুহূৰ্তত সক্ষম হৈছে সাফল্য হৈছে কাৰণ যি যোৰহাটবাসীৰ যি আশা আছিলে আশা পূৰাবলৈ সক্ষম হৈছে কি ক'ব পৌৰপতি হিচাপে সকলোৰে চেষ্টাত
আমি প্ৰথমে যেতিয়া ইয়াতে মিউনিচিপালিটিত আমি আহিছিলোঁ তেতিয়া মানে মোৰ তালৈ যথেষ্ট মানুহ গৈছিলে, আমাৰ নিজেও আহিছিলোঁ ইয়াত। তাৰ দুৰ্গন্ধ এটা পৰিৱেশ। তাৰপিছত আমি আমাৰ বৰ্তমান আগৰ যিজন আমাৰ ডি চি সাহেব আছিল পুলক মহন্ত ডাঙৰীয়া, তেখেতৰ লগতো আমি এই বিষয়ে অলপ আলোচনা কৰিছিলোঁ। আৰু আমাৰ লোকেল MLA আমাৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়া, তেখেত যথেষ্ট এই ক্ষেত্ৰত আগবাঢ়ি আহিছিলে, আমাৰ লগতো এইখিনি কথা পাতিছিলে। আৰু আমাৰ যিজন সেই সময়ত আমাৰ মিনিষ্টাৰ আছিলে অশোক সিংঘাল ডাঙৰীয়া, তেখেতসকলেও তেখেতৰ সকলোৰে চেষ্টাত আমাৰ এই কামটো আমি মানে নভবাৰ কথা এটা, আমি কেতিয়াও ভবা নাছিলোঁ যে ইমান ডাঙৰ এটা ডোম কেনেকৈ শেষ কৰিব। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতৰো নেতৃত্বত তেখেতৰ এই কথাত বহুত ইণ্টাৰেষ্ট দিছিলে। দিয়াৰ কাৰণে সকলোৰে মানে যত্নত, সকলোৰে প্ৰচেষ্টাত এইটো আমি সম্ভৱ হৈছেগৈ। এতিয়া বৰ্তমান আমি এটা এনেকুৱা এটা পৰিৱেশত আহিছোঁ, গতিকে দেখিও মানে নিজেও মোৰ বহুত ভাল লাগিছে। মই আজি কেইদিনমানৰ আগত আহিছিলোঁ, কিন্তু আমাৰ সন্মুখত যিখিনি এতিয়া বৰ্তমান ফ্ৰেছ পৰি আছে সেইখিনিৰ কাৰণে আমি অকণমান মাটি বিচাৰি আছোঁ। আমি মাটিখিনি মানে ধৰি লওক ফ্ৰেছ বস্তুখিনি পেলাবৰ কাৰণে চবেই নিদিয়ে মাটি, গতিকে এনেকুৱা এটা জেগাত দিব লাগিব, আমি বিচাৰিব লাগিব যাতে মানুহেও দুৰ্গন্ধ নাপায় বা মানুহে আমাক এই টুকুৰাত থাকোঁতে যিমান গালি গুলাজ পাৰি আছিলে তেনেকুৱা যাতে আমি গালি নুশুনো মানুহৰ পৰা, তেনেকুৱা এটা জেগা বিচাৰিম। সেইকাৰণে আমি চেষ্টা কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰমানন্দ বৰা আমাক সবিশেষ জনোৱাৰ।